টকাকে 20খন স্কুল ইয়াতে নাজিৰাত আমি 15খন লৈছোঁ, ডিমৌত আমি 5খন লৈছোঁ। লৈ পেলাই যাতে বাচ্চাসকলৰ দৈনন্দিন যিটো জীৱন, কাৰণ এটা সময়ত যেতিয়া বানৰ গোটেই পৰিস্থিতি বা বানৰ কবলত আছিলে, তেতিয়া সকলোৱে গোটেই অসমবাসী আহি পেলাই সকলোৱে সহায় সহযোগিতা আগবঢ়ালে আৰু সেইখিনি সময়ত গোটেই অসমবাসী চৰকাৰ সকলোৱে মিলি মানুহখিনিক সহায় সহযোগিতা কৰিবলৈ এতিয়া হৈছে ৰেষ্টৰেশ্যনৰ সময়। এতিয়া ৰেষ্টৰেশ্যনত আমি যাতে দৈনন্দিন জীৱনত আকৌ যাতে মানুহখিনি লাহেকৈ আগবাঢ়ি যাব পাৰে, আমি প্ৰথম আৰম্ভণি হিচাপে আমি স্কুলখিনিক দিছোঁ যাতে বাচ্চাখিনিয়ে যাতে নিজৰ যিটো এডুকেশ্যন বা যিটো পঢ়া শুনাখিনি লৈ যাতে আৰম্ভ কৰিব পাৰিব, কাৰণ এইটো অকণমান সময় লাগিব, কাৰণ যথেষ্ট ক্ষতি কৰি গৈছে। আৰু সেই আৰম্ভণিত আজি প্ৰাইডিষ্টৰ ফালৰ পৰা আমি সকলোৱে আহিছোঁ। জাৰিৰ হুছেইন, আজি কেশৱ দাও আমাৰ লগত আছে আৰু আপোনালোকৰ বিধায়ক নাজিৰা ময়ূৰ, সকলোৱে আজি ইয়াতে আহি পেলাই এটাই প্ৰচেষ্টা যাতে আমাৰ এইটো বানৰ যিটো অলৰেডি ধ্বংস কৰি থৈ গ'ল সেইখিনিতো আৰু আমাৰ হাতত নাই, কিন্তু আমি ৰেষ্টৰেশ্যনৰ কাৰণে যিখিনি এটা প্ৰচেষ্টা, সেই প্ৰচেষ্টাখিনিত আমি লাহে লাহে আমি আগবাঢ়ি যাবলৈ আমি এটা চেষ্টা কৰিছোঁ। ধন্যবাদ। এটা ঘোষণা কৰিছিলে যে তেওঁলোকে আমাৰ লগত ডিছকাছ কৰিছিলে যে আমি কিবা কৰিব পাৰোঁ নেকি, আৰু সেই সময়ত তেখেতে কৈছিলে যে আমি 50খন স্কুলত যদি 2 লাখ মান টকাকৈ দিওঁ তেতিয়াহ'লে তেওঁলোকৰ উপকৃত হ'ব বুলি। পিছত যেতিয়া আমি কথা বতৰা পাতিলোঁ তেতিয়া আমি ভাবিলোঁ যে 1 কোটি টকা যদি আমি 50খন স্কুলত দিওঁ 2 লাখ টকা হয়তো কম হ'ব পাৰে, তাৰ সলনি আমি 5 লাখ টকাকৈ যদি 20খনমান স্কুলত দিওঁ তেতিয়াহ'লে স্কুলখনে উপকৃত হোৱাৰ এটা বেছি ভাল হ'ব। সেইকাৰণে আমি এতিয়া ইয়াতে এখন নিৰীক্ষণ কৰিছিলোঁ আমাৰ স্থানীয় সাংবাদিক আৰু প্ৰশাসন বিধায়কৰ সহযোগত। তেতিয়া আমি 20খন স্কুল বিদ্যালয় আমাক আইডেণ্টিফাই কৰি দিছিলে। তাৰ ভিতৰতে নাজিৰা সমষ্টিৰ 15খন আৰু বৰ্তমান সময়ত ডিমৌ সমষ্টিৰ 5খন বিদ্যালয়ত আজি আমি 1 কোটি টকাৰ এটা টোকেন, কাৰণ এইটো এটা খুব ডাঙৰ এমাউণ্ট নহয়, কিন্তু ব্যক্তিগত হিচাপে তেখেতে দিছে প্ৰাইডিষ্টেণ্টত। মই ভাবোঁ ক'ৰবাত হ'লেও অলপ হ'লেও যাতে সহায় হ'ব। চ' মই আমাৰ CMDক এই সমগ্ৰ বিষয়ে ক'বলৈ অনুৰোধ জনাইছোঁ। যোৱা 19 আৰু 20 তাৰিখে নভবা নিচিন্তাকৈ, আৰু কাৰণ কেতিয়াও এই অঞ্চলত কেতিয়াও বানপানী হোৱা নাছিলে, আৰু এনেকুৱা হৈছে যে আগতে বেলেগ জেগাত যেতিয়া বানপানী হয় কোনোবাই সহায় কৰে, কোনোবাই হয়তো যোনে বানত ডুবি থাকে, কিন্তু ইয়াত এনেকুৱা অৱস্থা যে সহায় কৰোঁতাও নাই, সকলোকে বানে খুব এটা বিধ্বংস পৰিৱেশ এটা কৰি লৈ গৈছে। আৰু এই পৰিস্থিতিত আমি যেতিয়া দেখিছোঁ যে সৰু সৰু ল'ৰা ছোৱালী, এতিয়া আপোনালোকে শুনিছে যে প্ৰিন্সিপাল বা স্কুলৰ কৰ্তৃপক্ষসকলে কৈছে যে সৰু সৰু বাচ্চাসকলক বা গোটেই যিখিনি ষ্টুডেণ্টসকলক এটা লেভেললৈকে উঠাই লৈ আহিছিলে, কিন্তু এনেকুৱা অৱস্থা হ'ল যে তাহাঁতি গোটেই কৰা এখনো কাগজ বা এখনো বহি বা এখনো কোনো ধৰণৰ ডকুমেণ্টেশ্যন এখন স্কুলতো বাচি থকা নাই। আৰু তাৰ উপৰিও যিখিনি আপোনাৰ মিড ডে মিলৰ চাউল দালি গোটেইখিনি বালিৰ লগত মিহলি হৈ গৈছে, তাৰ উপৰিও বহিবলৈ ডেস্ক বেঞ্চো গোটেইখিনি ভাঙি গৈছে। আজি সেনেকুৱা অৱস্থাত আজি আমি প্ৰাইডিষ্টে প্ৰথমতে ভাবিছিলোঁ যে 50খন স্কুলত আমি 2 লাখ টকাকৈ দিম, কিন্তু আমি যেতিয়া ক্ষতিটো দেখিলোঁ যে 2 লাখ টকাৰ এই কিন্তু কোনো কামতো এখন স্কুলত নাহিব, তেতিয়া আমি কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিলোঁ আৰু যে আটাইতকৈ যিকেইখন ক্ষতিগ্ৰস্ত হৈছে সেই স্কুলকেইখনৰ কাৰণে আমি 5 লাখ টকাকৈ 20খন স্কুল ইয়াতে নাজিৰাত আমি 15খন লৈছোঁ, ডিমৌত আমি 5খন লৈছোঁ, লৈ পেলাই যাতে বাচ্চাসকলৰ দৈনন্দিন যিটো জীৱন, কাৰণ এটা সময়ত যেতিয়া বানৰ গোটেই পৰিস্থিতি বা বানৰ কবলত আছিলে
তেতিয়া সকলোৱে গোটেই অসমবাসী আহি পেলাই সকলোৱে সহায় সহযোগিতা আগবঢ়ালে আৰু সেইখিনি সময়ত গোটেই অসমবাসী চৰকাৰ সকলোৱে মিলি মানুহখিনিক সহায় সহযোগিতা কৰিবলৈ এতিয়া হৈছে ৰেষ্টৰেশ্যনৰ সময় এতিয়া ৰেষ্টৰেশ্যনত আমি যাতে দৈনন্দিন জীৱনত আকৌ যাতে মানুহখিনি লাহেকৈ আগবাঢ়ি যাব পাৰে আমি প্ৰথম আৰম্ভণি হিচাপে আমি স্কুলখিনিক দিছোঁ যাতে বাচ্চাখিনিয়ে যাতে নিজৰ যিটো এডুকেশ্যন বা যিটো পঢ়া শুনাখিনি লৈ যাতে আৰম্ভ কৰিব পাৰিব কাৰণ এইটো অকণমান সময় লাগিব কাৰণ যথেষ্ট ক্ষতি কৰি গৈছে আৰু সেই আৰম্ভণিত আজি প্ৰাইম মিনিষ্টাৰৰ ফালৰ পৰা আমি সকলোৱে আহিছোঁ জাৰিৰ হুছেইন আজি কেইসপ্তাহ আমাৰ লগত আছে আৰু আপোনালোকৰ বিধায়ক নাজিৰা ময়ূৰ সকলোৱে আজি ইয়াতে আহি পেলাই এটাই প্ৰচেষ্টা যাতে আমাৰ এইটো বানৰ যিটো অলৰেডি ধ্বংস কৰি থৈ গ'ল সেইখিনিতো আৰু আমাৰ হাতত নাই কিন্তু আমি ৰেষ্টৰেশ্যনৰ কাৰণে যিখিনি এটা প্ৰচেষ্টা সেই প্ৰচেষ্টাখিনিত আমি লাহে লাহে আমি আগবাঢ়ি যাবলৈ আমি এটা চেষ্টা কৰিছোঁ